সময়নো বাৰু ক'ত ৰৈ থাকিব 7:38 হ'লগে আৰু মই য'ত আছো নহয় এই বাগানখনৰ যিমানবিলাক কলপুলি আছিলে ৰাতিপুৱাৰ সময়খিনিত কিয় কেলে নাজানো দেই আপুনি যদি একেবাৰে ৰাতিপুৱাতে যদি পেচাব কৰিবলৈ শুই উঠে নহয় পেচাব কৰি আপোনাৰ এনেই অকণমান শুবলৈ মন যায় আৰু অলপ শুই লওঁ বা আপুনি সাৰ পাইছে যেনিবা পেচাবো কৰিব লাগিছে বা বাহিৰলৈও চাইছে যেনিবা দেই বেয়া ফাকেই হওক বা মোবাইলটো পিটিকিয়ে হওক ৰাতিপুৱা হ'ল আপুনি গম পালে তথাপিও চক অলপমান শুবলৈ মন যায় আৰু অকণ শুই লওঁ আৰু 5 মিনিট নহ'লে 10 মিনিট শুই লওঁ তাৰপিছত কি হয় সেই 10 মিনিটৰ পৰা গৈ 1 ঘণ্টা 2 ঘণ্টা হৈ যায়গৈ টোপনি গ'লে কি কৰিব বাকী সোনকালে শুই উঠি দৰ্জা চৰ্জা খুলি লাইটৰ চুইচবিলাক অফ কৰিলোঁ অফ কৰি মেকুৰীটোক খাবলৈ কিবা এটা দিলোঁ নিজেতো ব্ৰাছ কৰাই নাই ব্ৰাছ লৈ ফুৰিছোঁ ব্ৰাছ কৰিম এতিয়া গেট চেট খুলিলোঁ তাৰপিছত ৰাস্তা কিনাৰত থকা এই গোবৰবোৰ কোৰেৰে অলপ বুটলি আনি ডাং পাচিত গোটালোঁ ঘৰৰ গোহালি গোবৰো বুটলিলোঁ আৰু ৰাস্তা কিনাৰত থকাখিনিও আনিলোঁ আৰু আমাৰ এইফালে চব টিলিঙা ফুল আছে এইখিনি সময়ত একেবাৰে মানে বন্ধ হৈ আছে ফুলবোৰ টিলিঙা ফুল যেতিয়া মানে ৰ'দ আহিব নহয় তেতিয়া একদম কি চাব গোটেইখিনি মানে একদম ফুল খাই ধুনীয়া একদম এপাহ ফুল হৈ থাকে সঁচাকৈ পৰিৱেশটোও ভাল লাগে পিছত মানে 8-9 বজাৰ পৰা মানে কি ৰ'দটো যিমানে টান হৈ যাব নহয় সিমানে ফুলবোৰ মানে দেখিবলৈ ধুনীয়া হৈ যায় খেলে আৰু ইয়াতো একেই গাফটিং কৰি থোৱা আছে গা পা ধুই আজৰি লেতেৰা কাপোৰ কানি পিন্ধি গৈ আছোঁ বাগান পালোহি আৰু এয়াই হ'ল আমাৰ ঘৰৰ বাগান একদম কামৰ ড্ৰেছত আহিছোঁ ৰাতিপুৱাতে সোনকালে 9-10 বজালৈকে যিমান পাৰোঁ বলে কৰোঁ আৰু সেই বাকীখিনি সময় এনেই চাইকেল লৈ আহিছোঁ সময়টো ইমান দেখিলে ৰাতিপুৱা এতিয়া মই যদি চাওক আপোনালোকে এইখিনি সময়ৰ পৰা যদি 9 বজালৈকে একদম মৰবল দিয়ে মানে মানে আপুনি কি বুলি ভাবিছে মানে একদম উশাহ মানে চুটি হৈ যোৱালৈকে ফেপাই যোৱালৈকে তেনেকৈ যদি কাম কৰোঁ নহয় কিমান কাম হ'ব পাৰোঁ চক সেইলৈকে 9 বজালৈকে যদি সেইটো ভাবিছোঁ বাকী টাইমটো ৰ'দ দিব কিবা কৰিব কাম কৰিব নোৱাৰিব পাৰোঁ এতিয়াই মানে যিমান পাৰোঁ বলে একদম কৰি কামবোৰ শেষ কৰি লওঁ মানে কি ৰাতিপুৱা এটা কাম কৰিম দুপৰীয়াও এটা কৰিবলগীয়া কাম থৈ দিম সেইটো দুপৰীয়া কৰিব পাৰোঁ যেন তেনেকৈ কামবোৰ ভাগ কৰি লৈ এই কৰিব লাগিব এতিয়া নহ'লে গোটেই কাম থাকি গৈছে বহুত কাম আছে আৰু ৰ'ব প্ৰথমতেনো কি কাম কৰিম এইখিনিকে আপোনালোকক ক'ব বিচাৰিছোঁ ৰ'ব ইয়াত আপোনালোকে দেখিলে আমাৰ চাহ বাগান আৰু চাহ বাগানৰ মাজত এনেকৈ কলগছ লগাই থৈছোঁ এতিয়া কি হ'ল চাহ গছৰ কলগছৰ সংখ্যাটো মানে বেছিকৈ আছে এজোপা গছত আচলতে এজোপাই কলগছ থাকিব লাগে কিন্তু তাতোতকৈ বেছি আছে গতিকে এজোপা কলগছ ৰাখি মানে কলগছত এটা কলপুলি ৰাখি বাকীখিনি উঘালি পেলাম এতিয়া উঘালি ক'ৰবাত পেলাই নিদিওঁগৈ ক'ৰবাত বোলে পুখুৰীত পেলাই দিম ক'ৰবাত বোলে দ জেগাত পেলাই দিম এইটো নহয় সেই উঘালি সেই চাহ গছৰ গলিতে ভৰাই যাম মানে গেলি পচি ইয়াতে সাৰ হ'ব এইখিনি যিমান পাৰোঁ আপোনালোকক দেখুৱালোহে মই ক'লোহে মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি নেদেখাওঁ মানে এইবোৰ এতিয়া শ্বুটিং কাপা কৰি নাথাকোঁ ফটাফট মুঠতে কামখিনি কৰোঁ আৰু হওক যেন হওক দেই সময়নো বাৰু ক'ত ৰৈ থাকিব 7:38 হ'লগে আৰু মই য'ত আছোঁ নহয় এই বাগানখনৰ যিমানবিলাক কলপুলি আছিলে মানে এজোপা কলগছত 2টা 3টা 4টাকৈ ক'ৰবাত 5টা ওলাই আছিলে গছজোপাত এটা ৰাখি বাকীখিনি উঘালি পেলাইছোঁ সেই কামটো কৰি হৈছিলেহে আৰু এটা কাম ওলাই গ'ল মানে মই কামবোৰ নিজে উলিয়াই লওঁ কিছুমান কাম সেইবিলাক কাম নকৰাকৈও থাকিব পাৰি কিন্তু আৰু নকৰিলেতো নহ'ব ন ভাল লগাবলৈ হ'লে বাৰীখন শুৱনি কৰি ৰাখিবলৈ আপুনি এইখিনি কাম কৰিবই লাগিব দেখিছে কমেও 50খনমান হ'ব বেছি হ'ব পাৰে দেই মানে কৈছোঁ গন্তি কোৱা নাই মানে হিচাপ কোৱা নাই এইখিনি আছে
আৰু এইখিনিততো আছেই ইয়াতো বাগানত তামোল গছ আছে এতিয়া ক'ৰবাত চাহ গছৰ ওপৰতো পৰি আছে তাৰপিছত চাহ গছৰ তলতো ভৰাই দিওঁ এতিয়া এইখিনিও উলিয়াব লাগিব ঘৰৰ ওচৰতে আৰু আছে তামোল গছ সেই তাৰপৰা অলপমান নিব লাগিব